Welcome to Desk Knowledge. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম 2017 চনত আইটি সাবজেক্টৰ প্ৰেক্টিকেলৰ কোৱেশ্চন পেপাৰ। অনলি 2017 চন নহয়, তোমালোকৰ যিখিনি আছে মই চোৱা এটা 2017 ৰ পৰা ষ্টাৰ্ট কৰি 17, 18, 19, 20, 21, 22, 23, 24 চনলৈকে যিমানখিনি আছে 17 পৰা 24 চনৰ গোটেইখিনি কোৱেশ্চন আনসাৰ আমি প্ৰেক্টিকেলৰ ডিসকাস কৰিম। এইখিনি গোটেইখিনি আমাৰ প্ৰেক্টিকেল হয়, এইখিনি থিওৰি হয়। প্ৰেক্টিকেলখিনি আগতে ডিসকাস কৰিম। তোমালোকে যদি নতুন হয় চেনেলটো সাবস্ক্রাইব কৰিবা আৰু যদি কিবা তোমালোকৰ কমেন্ট কৰিব লাগে, তোমাৰ যদি কিবা অসুবিধা আছে বুজিবলগীয়া, বুজাত অসুবিধা হৈছে তোমালোকে নিশ্চয় কমেন্ট কৰিবা। এক নম্বৰত কি দি আছে, create one folder on a desktop with your name, roll number and save all the file inside the folder. ফাৰ্ষ্টত তোমাৰ কি কৰিব দিছে, এটা ফাইল ক্ৰিয়েট কৰা মানে এটা ফাইল মানে ফাইল নহয়, এটা ফোল্ডাৰ তোমালোকৰ বনাবা দিছে। কত বনাই ৰাখিবা, ডেস্কটপত ৰাখিবা। ঠিকন ফোল্ডাৰত কি থাকিব, তোমাৰ নেম থাকিব আৰু ৰোল নম্বৰটো থাকিব। ফোল্ডাৰত কি থাকিব, নেম আৰু ৰোল নম্বৰটো তোমালোকৰ ফোল্ডাৰত থাকিব। আৰু যিমানখিনি কাম কৰিম গোটেইখিনি আমি কি কৰিম, যিমানখিনি প্ৰেক্টিকেল কৰিম গোটেইখিনি আমি ডেস্কটপত সেভ কৰি ৰাখিম। এক নম্বৰখন আগতে কৰিলো এতে ডেস্কটপ। এখন আমাৰ কি হয়, ডেস্কটপ হয়। হ্যাঁ, ডেস্কটপ এটা রাইট ক্লিক কৰিবা, নহলে কন্ট্রোল শিফট এন আৰু নহলে তোমাৰ কি আছে, রাইট ক্লিক কৰিবা। রাইট ক্লিক কৰাৰ পিছত নিউ অপশন আহিব। নিউ পিছত তোমালোকৰ ফোল্ডাৰ যাবা। ফোল্ডাৰ যোৱাৰ পিছত নিউ ফোল্ডাৰ এখন তুমি মিনিমাইজ কৰি কাটি দিবা। তুমি যে ৰাজ ৰোল নম্বৰ দিছো 1001, ঠিক আছে, এন্টাৰ কৰিবা, হৈ গল। যদি কিবা কাৰণত তোমাৰ ৰোল নম্বৰটো ভুল হৈ যায় তুমি কি কৰিবা, ইয়াতে ৰাইট ক্লিক কৰিবা, ইয়াতে ক্লিক কৰি ফোল্ডাৰত ক্লিক কৰি ৰাইট ক্লিক কৰিবা। এটা রিনেম অপশন এটা আছে, ইয়াতে রিনেম বা F2 মাৰিলে রিনেম হৈ যাব। ইয়াতে ৰাজ নহয়, এটো ৰাজা বুলি দিছো, ৰাজা, এন্টাৰ হৈ গল। তোমালোকৰ ফোল্ডাৰটো ক্ৰিয়েট হৈ গল। দুই নম্বৰত কি কৈছে, পারফর্ম দা ফলোইং ইন মাইক্রোসফট ওয়ার্ড। MS ওয়ার্ড মানে কি, মাইক্রোসফট ওয়ার্ড এনি 5 তোমালোকে যিকোনো পাঁচটা কৰিব দিছে। সো মই যিখন কৰিলে এটো 5 মাৰ্কৰ আছিল। এক নম্বৰত 1 মিনিট টাইম নালাগিলে। আমি এতিয়া মাইক্রোসফট ওয়ার্ডত কৰিম গোটেইখিনি। টেবুলটো মই কাটি দিছো অলৰেডি, টেবুল বনোৱা আছে। তুমি যেতিয়া মাইক্রোসফট ওয়ার্ডত কৰিবা, যেতিয়া মাইক্রোসফট ওয়ার্ড অফিসটো তোমালোকে ওপেন কৰিবা, ফাৰ্স্ট এটা কথা মনত ৰাখিবা, সদায় ফাইলটো আগতে সেভ কৰি লবা। সেভ কৰিম কন্ট্রোল এস বা ইয়াতে তোমালোকে কত যাম, ফাইলত যাই কিনে সেভ কৰিম। এটা ফাইলত যোৱাৰ পিছত সেভ বা কন্ট্রোল এস শর্টকাট কি, ইয়াতে সেভ কত কৰিম আমি, ডেস্কটপৰ যিখন ফোল্ডাৰ বনাইছো মই কত যাব লাগিব, ইয়াতে ডেস্কটপ দেখিলে ইয়াতে ডেস্কটপত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত আমি কি নাম দিছিলো, ৰাজা 1001, ইয়াতে ওপেন কৰিলা। ফাইল নেম তুমি যিকোনো দিব পাৰা, মানে ফাইল নেম কুৱেশ্চন নাম্বাৰ 2, মই এখন ফাইল নেমখন দিছো কুৱেশ্চন নাম্বাৰ 2। কুৱেশ্চনটো কত থাকিব, তোমাৰ ফোল্ডাৰত থাকিব, যিখন ফোল্ডাৰ বনাইছো ৰাজ, তাৰ মাজত তোমাৰ কি থাকিব, ফাইল নেমটো কি আছে, কুৱেশ্চন নাম্বাৰ 2। এক নম্বৰত আমাৰ কি দিছে, ইয়াতে কৈছে ক্ৰিয়েট এ টেবুল, এটা টেবুল বনাব লাগে। ইয়াতে ইনসাৰ্টত যাবা, ইনসাৰ্টত যোৱাৰ পিছত মাইক্রোসফট ওয়ার্ডত কৰি আছো, টেবুল আছে, যিমানখিনি টেবুল লাগে তুমি এইখিনি টেবুল কৰিলা। তোমাৰ যিমানখিনি লাগে ইয়াৰ পৰা দিব পাৰিবা, তুমি দিলা। মই 3টা দিছো, এখন হৈ গল তোমালোকৰ টেবুল, এখন টেবুল বনাইছো। এক নম্বৰটা মোৰ হৈ গল। ইয়াতে চোৱা তোমাৰ যিখন আছিল, ইয়াতে তোমালোকৰ কেইটা কৰিব দিছে, ইয়াতে এনি 3 কৰিব দিছে, এনি 5 3 মাৰ্কৰে আছিল, এনি 5 মানে 5টা কৰিব দিছে 3 মাৰ্কৰ। ক্ৰিয়েট টেবুল হৈ গল। দুই নম্বৰ কি, এলাইন দা টেবুল টু সেন্টাৰ, টেবুলটো কি কৰিব, সেন্টাৰত দিব লাগে। ইয়াতে ক্লিক কৰিলা, টেবুল গোটেইখিনি সিলেক্ট হৈ গল। হোমত যাই কিনে তোমাৰ লেফটত হৈ আছে, এটো কোৱা হয় সেন্টাৰ বুলি কোৱা হয়, সেন্টাৰ, টেক্সট এলাইন সেন্টাৰ। বা ইয়াতে তোমাৰ লেআউট আছে, লেআউটত ক্লিক কৰি কিনে এটা সেন্টাৰ কৰি দিবা। এইখন হৈ গল তোমালোকৰ টেবুল সেন্টাৰ। তাৰ পিছত কি কৈছে, এড দা টেক্সট অন এ টেবুল, তোমালোকৰ কি কৰিব দিছে, টেবুলত কিবা এটা লিখিব দিছে, এড কৰিব দিছে। মই লিখিছো, এটা ৰোল নম্বৰটো লিখো, ৰোল নম্বৰ, নেম, মাৰ্কস।
ৰোল নম্বৰ 1 2 নেম ৰাজা ৰহিম ইয়াতে মাৰ্ক মই দিছো ইয়াতে দুটা মাৰ্ক দিছো এইখিনি তোমালোকৰ হৈ গ'ল টেক্সট কৰিলো 3 নম্বৰে এড টেক্সট হৈ গ'ল এড দা ৰ এট দা এন্ড অফ দা টেবুল টেবুল যিখন আছে টেবুলৰ তলত কি কৰিছে টেবুলৰ মানে তলত টেবুলৰ লগতে তোমাৰ নতুনকৈ এখন ৰ কি কৰিব দিছে ইনসাৰ্ট কৰিব দিছে ৰ চোৱা টেবুল এখনৰ ৰ কোনখিনি বুলি কয় এইখিনি আমি কি বুলি কওঁ এটা এইখিনি আমাৰ কলম বুলি কয় এইখিনি কলম আৰু যিখন তলত থাকিলে আমাৰ এনেকুৱা আছে এইখিনি আমি কি বুলি কওঁ ৰ বুলি কয় ইয়াতে ক্লিক কৰিলা ক্লিক কৰাৰ পিছত ইয়াতে ইনসাৰ্ট এবভ ইনসাৰ্ট বেলো তলত ক্লিক কৰি ইয়াতে ইনসাৰ্ট বেলো আহি গ'ল আৰু এটা তোমালোকৰ শৰ্টকাট মই কন্ট্ৰল জেড আনডু কৰিছো শৰ্টকাট কি মই দেখাইছো ইয়াতে 98 আছে তাৰ ইফালে যাবা সো মাউস কাৰ্সৰটো ক'ত আছে মই ইয়াতে এন্টাৰ কৰিলে নতুনকৈ আহি যায় এটা এন্টাৰ কৰাৰ পিছত হা আমাৰ এনসাৰ মানে ইয়াতে আমি কি কৰিব ইয়াতে যাই কিনে ইয়াৰ পৰা আমি শিকিলো দুটা শিকিলো তাৰ পিছত আছিল তোমালোকৰ 4 নম্বৰ যিখন আছে ইয়াতে 4 নম্বৰটো হৈ গ'ল ৰিসাইজ দা কলম রিসাইজ দা র এন্ড কলম মানে কি হয় কলম আৰু র তোমাৰ কি কৰিবে রিসাইজ মানে কি সৰু ডাঙৰ কৰিব দিছে এইখিনি গুটেখিনি টেবুল সিলেক্ট কৰিলা সিলেক্ট কৰাৰ পিছত ইয়াত আছে অটো ফিট আৰু কন্টেন্ট কৰিলে যিমানখিনি তোমাৰ মানে স্পেস লাগে ইমানখিনি স্পেস লৈছে তাৰ পিছত যদি সৰু ডাঙৰ কৰিব লাগে তুমি ইয়াতে যাইখিনি টেবুলত ক্লিক কৰাৰ পিছত এই ইয়াৰ পৰা তুমি দিব পাৰা বা ইয়াতে তুমি যেতিয়া মাউস কাৰ্সৰটো সব ডাবল ডাইৰেকশনটো আহিব তাৰ পৰা তুমি ইফালে টানি দিব পাৰা ইয়াৰ পৰা যিমানখিনি লাগে তুমি দি দিব পাৰা ৰ আৰু কলম কৰিলে হলে তোমালোকৰ ৰটো কৰিলে হলে এনেকৈ কৰিলা ইনসাৰ্ট ৰ কলম ৰিসাইজ কৰিলা বা ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ইয়াতে কিমান দিব লাগে তুমি ইয়াৰ পৰা দি দিবা সৰু ডাঙৰ যিমান কৰিব লাগে তোমালোকৰ হৈ গ'ল তাৰপি এইখিনি তোমাৰ আছে ইয়াৰ পৰা তুমি সৰু ডাঙৰ যি কৰিব লাগে ইয়াতে ডাঙৰ কৰিব লাগে ইয়াতে কৰি দিব পাৰা এটা কলম আছিল কলম ডাঙৰ কৰিব লাগে এটা মই 2 কৰিছো এন্টাৰ 3 কৰিলে হৈ যাব বা ইয়াতে মই 3 নে 5 কৰিছো 5 হৈ গ'ল সাইজ বিলা ৰিসাইজ কৰিবা ইয়াৰ পিছত আহিলে তোমালোকৰ ৰিসাইজ হৈ গ'ল 5 নম্বৰ তোমাৰ 6 নম্বৰটো কি কৈছে ইনসাৰ্ট ৰ এন্ড কলম ৰ এটা আমি অলৰেডি ৰ ইনসাৰ্ট কৰিছো কলম ইনসাৰ্ট কৰিম ইয়াৰ মাজত 2 নম্বৰ চোৱা যদি আমাৰ কি হয় ৰোল নম্বৰ ইয়াতে 3 এজনৰ আছে মানে আৰু কি 2 নম্বৰ এজন দিয়া নাই 2 নম্বৰ ইনসাৰ্ট কৰিব লাগে কি কৰিম আমি এটা চোৱা 2 নম্বৰ ইয়াতে ক্লিক কৰিলা গুটেখিনি ৰ মাজত কি হয় সিলেক্ট হৈ গ'ল ইনসাৰ্ট বেলো তলত এটা ইনসাৰ্ট কৰিলো 2 নম্বৰ এখন ৰোল নম্বৰ 2 ৰাম বুলি দিছো ইয়াতে মাৰ্ক এটা দিছো তাৰ পিছত কলম এখন ইনসাৰ্ট কৰিব লাগে ইয়াৰ লগে চোৱা মাৰ্ক এটা আছে ন মাৰ্ক কি কৰিম আৰু এটা দিম ইয়াতে সিলেক্ট কৰিলো গুটেখিনি ইয়াতে ইনসাৰ্ট কৰিম ইনসাৰ্ট লেফট ৰাইট জিফালে কৰিব পাৰি লেফট কৰিব পাৰি ৰাইট কৰিব পাৰি ইনসাৰ্ট ৰাইট এটা ৰাইট কৰিছো মাৰ্ক এটা সাবজেক্ট বেলেগ মাৰ্ক 2 বুলি দিছো ইয়াতে এটা যিমান মাৰ্ক দিব লাগে দি দিব পাৰা এইখিনি ইয়াৰ পিছত আহিলে তোমালোকৰ ডিলিট কৰিব দিছা কো ইয়াতে ডিলিট সৰি ইয়াতে ইনসাৰ্ট নহয় সৰি ইয়াতে ডিলিট ইয়াতে ইনসাৰ্টৰ কথা কৈছে ইয়াতে ডিলিটৰ কথা কৈছে ডিলিট কেনেকৈ কৰিম যেনেকৈ মই ইনসাৰ্ট কৰিলে এনেকৈ ডিলিট কৰিব পাৰো 3 নম্বৰখন নালাগে ইয়াতে সিলেক্ট কৰিলো ডিলিট আমাৰ কি কৰিব লাগে এইখন আমাৰ ৰ হয় ইয়াতে ডিলিট ৰ সৰি ইয়াতে ডিলিট ৰ এটা হৈ গ'ল ইয়াতে ডিলিট মাৰ্ক 2 যিখন আছিল মই ডিলিট কৰিম মাৰ্ক 2 ডিলিট কলম হৈ গ'ল ডিলিট ইয়াৰ পিছত এড দা বৰ্ডাৰ এন্ড শ্যাডো টু দা টেবল মানে শ্যাডো কি হয় মানে টেবুলৰ কালাৰটো দিব দিছে ইয়াতে বৰ্ডাৰ কালাৰটো তুমি চেঞ্জ কৰিবলৈ ইয়াতে সিলেক্ট কৰিলা ডিজাইন এইখিনি কি হয় কালাৰ কিবা কৰিলে তুমি ডিজাইন কৰিবা শ্যাডো মই ইয়াৰ পৰা দিছো এটো শেডিং বুলি কোৱা হয় শেডিং চোৱা এইখিনি কালাৰ মই ইয়াতে দিছো যদি বৰ্ডাৰটো তোমাৰ কি কৰিব হাইট উইডটো বেছি কৰি দিব মানে বৰ্ডাৰ যিখন লাইন বিলাক দেখি আছে মানে বৰ্ডাৰ লাইন বিলাক ডাঙৰ কৰিবলৈ তুমি ইয়াৰ পৰা সিলেক্ট টেবুলত যাই কিনে ইয়াৰ পৰা দিব পাৰিবা ডাঙৰ কৰিছো এইখিনি কৰিলে এটা কৈ হ'ব এইখিনি
তুমি কি কৰিবা এটা বেলেগ কৰবা ক্লিক কৰি কিনে ইয়াতে টেবুলটা আগতে সিলেক্ট কৰি লবা গোটেইখিনি টেবুল এতে গোটেইখিনি টেবুল সিলেক্ট কৰি কিনে অল বৰ্ডাৰ বুলি সিলেক্ট কৰি দিবা এখিনি তোমালোকৰ গোটেইখিনি বৰ্ডাৰ আহি গ'ল এইখিনি হৈ গ'ল তোমালোকৰ 2 নম্বৰ ইয়াৰ পৰা তোমালোকৰ কেটা কৰিব দিছিল ইয়াতে তোমালোকৰ যিকোনো 5টাহে কৰিব দিছিল ইয়াতে 5টা কৰিব দিছিল মই ইয়াৰ পৰা যিমানখিনি আছিল 8টাই শিকাই দিছো তোমালোকৰ এখিনি 2 নম্বৰ হৈ গ'ল 3 নম্বৰত দি আছে তোমালোকৰ স্প্ৰেডশীট তোমালোকৰ দি আছে পারফর্ম the following on the table drawing ইয়াতে কৈছে পারফর্ম the following on the table draw below in spreadsheet তোমালোকৰ কৰিব দিছে স্প্ৰেডশীট মানে এক্সেল শীটত কৰিব দিছে তোমাৰ স্প্ৰেডশীট তোমাৰ লাইব্ৰেৰী অফিস বা ওপেন অফিসত কৰিব পাৰা বা এক্সেল শীটত তোমালোকৰ কৰিব পাৰা এইখন তোমাৰ কি দিছে তলত এই টেবুলখন দিছে টেবুলখন তোমালোকৰ আগতে তোমালোকৰ মাইক্ৰোসফট এক্সেল যিখন আছে বা লাইব্ৰেৰী অফিসৰ স্প্ৰেডশীট যে আছে তাতে তুমি ফাৰ্ষ্টতে বনাই লবা এইখিনি বনোৱাৰ আগত তোমাৰ কি কৰিব লাগে তুমি যিখন কৰিলা এইখিনি তুমি আগতে সেভ কৰিলা এবাৰ লাষ্টত তুমি কি কৰা আকৌ সেভ কৰিব কন্ট্ৰল এস বুলি সেভ কৰিবা তুমি কি কৰিবা 2 মিনিট বা 3 মিনিট মূৰে সেভ কৰি ৰাখিবা নহলে আকৌ কিবা কাৰণে তুমি লিখাৰ পিছত যদি কিবা হৈ যায় মানে অটোমেটিক যিখিনি কৰিছিলা গোটেইখিনি সেভ নহব তো এতিয়া আমি এক্সেল শীটত গুছি যাম তো এইখন টেবুল মোৰ এক্সেল শীটত বনোৱা আছে মই দেখাইছো তোমালোকৰ এখন তোমালোকৰ এক্সেল শীটত বনোৱা আছে তো এইখিনি আমি এতিয়া কি কি কোৱেশ্চন আছে ইয়াৰ পৰা আমি কৰিম তো ইয়াতে দিছে পারফর্ম দা ফলোইং অন দা টেবল গিভেন ইয়াৰ পৰা যে দিছে যিকোনো তিনটা কৰিবি এনি 3 বুলি কৈছে ইয়াতে এনি 3 তো এনি 3 কথা কৈছে মানে 5 মাৰ্কৰ দিছে তিনটা 15 মাৰ্ক সাম ফাংশন আপন দা ফিল টোটাল তো এক্সেল শীটত যিখিনি দি আছে আমাৰ টোটাল কি কৰিব লাগে সাম কৰিব লাগে ফাৰ্ষ্টত আমি কি কৰিম গোটেইখিনি এটা তোমাৰ ৰোল নাম্বাৰ যিখিনি দি আছিল তোমালোক কোৱেশ্চনটো চাই লবা ভালকে ইয়াৰ পৰা এখিনি সিলেক্ট কৰিছো বৰ্ডাৰ লগাই দিম বৰ্ডাৰ কৰ পৰা লগাম এটা যাই কিনে ইয়াতে অপচন আছে অল বৰ্ডাৰ সিলেক্ট কৰিলো তাৰ পিছত চোৱা এইখিনি কি কৰিবা ডাবল ট্যাপ কৰিলে যিমানখিনি জায়গা আছে স্পেস গোটেইখিনি স্পেস লৈ লব এইখিনি বা ইয়াৰ পৰা তুমি কি কৰিবা গোটেইখিনি এনেকৈ সিলেক্ট কৰিলা ইয়াতে ডাবল ট্যাপ কৰিবা ডাবল ট্যাপ কৰিলে স্পেসটো তোমাৰ যিমানখিনি আছিল আহি যাব আকৌ সিলেক্ট কৰিলো সিলেক্ট কৰি কিনে টেক্সটখিনি মাজত দি দিলো এইখিনি মাজত দি দিছো এখানে আমার টোটাল কৰিব লাগে আমার ফর্মুলা কি আছিল ইকুৱেল এস ইউ এম এখিনি লিখাৰ পিছত ইকুৱেল সাম লিখাৰ পিছত যদি কিবা কাৰণ তোমাৰ ফর্মুলা ভুল হয় তলে তেনেকৈ নাহে তুমি ইয়াৰ পৰা এখিনি এনেকৈ সিলেক্ট কৰিবা ইয়াৰ পৰা টোটাল ইলেক্ট্ৰিক সাবজেক্ট লৈকে সিলেক্ট কৰিলা এন্টাৰ এইছ আমাৰ কিমানৰ পৰা কিমান হৈছে এই ওপৰত সাম ফর্মুলাটো আহিছে আৰু বাকিখিনি তোমালোক কৰিব নালাগে মই শর্টকাট এটা দেখাই দিছো
ইয়াতে ক্লিক কৰি কিনে ইয়াৰ পৰা তোমাৰ যিখন চাবা এনেকুৱা এটা কি আহিব তোমালোকৰ মাউস কাৰ্সাৰ পইণ্টটো একেবাৰে কি হয় থিং হৈ আহিব ইয়াৰ পৰা ডাইৰেক্ট তলপিনে টানিলে অটোমেটিক সাম আহিব লাগে বাৰে বাৰে কৰিব নালাগে এইখিনি হৈ গ'ল টোটেল সাম এইখিনি 5 মাৰ্ক এটা পাই গলা তাৰ পিছত 2 নম্বৰটো আছে তোমালোকৰ কন্ডিশনাল ফৰমেটিং মই দেখাইছো তোমালোকৰ চোৱা 2 নম্বৰত কৈছে কন্ডিশনাল ফৰমেটিং হাইলাইট দা সেল উইথ হেল্লো মানে কি হ'ব লাগে তোমাৰ সেল কালাৰটো তোমালোকৰ কি হ'ব লাগে হেল্লো কালাৰ হ'ব লাগিব ফিল হো হেড গেটিং দা এবভ 18 মাৰ্ক দেয়াৰ টোটেল মাৰ্ক মানে যিকেইটা মানে কি 18 মাৰ্কৰ ওপৰত পাইছে এইখিনি তোমাৰ কি কৰিব সেল ফৰমেটিংত যাই কিনে তোমালোকৰ হাইলাইট কৰি দিব লাগে এইখিনি সিলেক্ট কৰিছো গোটেইখিনি যিমানখিনি আছিল মানে টোটেল মাৰ্ক নহয় কন্ডিশনাল ফৰমেট হাইলাইট ইয়াতে মোৰ যাবা ইয়াতে হাইলাইট ইয়াতে গ্ৰেটাৰ দেন কিমান আছে গ্ৰেটাৰ দেন কিমান কৰিব লাগে তোমালোকৰ গ্ৰেটাৰ দেন 18 80 আছিল 18 ৰ ওপৰত যিকেইজন পাইছে কালাৰটো তোমালোকৰ কি কৰিব দিছে কালাৰ ফিলটো তোমালোকৰ হেল্লো কালাৰ কৰি দিছে ন এই ফিল ইয়াতে ডাৰ্ক হেল্লো ইয়াতে ওকে সো 80 ৰ ওপৰত যিকেইজন পাইছে চোৱাচোন গোটেইখিনি আহিছে ন ইয়াতে গ্ৰেটাৰ দেন ন ইয়াতে গ্ৰেটাৰ দেন কথা কৈছে সৰি ইয়াতে গ্ৰেটাৰ দেন হ'ব ঠিক আছে গ্ৰেটাৰ দেন কথা কৈছে গ্ৰেটাৰ দেন 18 ৰ ওপৰত যিখিনি পাইছে 18 ৰ ওপৰত এইখিনি দিবা 2 নম্বৰটো হৈ গ'ল 3 নম্বৰত কোৱেশ্চন কি কৈছে ফ্ৰেজেল দা ৰ হেডাৰ অৰ লেবেল তোমালোকৰ যিখন ফ্ৰেজেল মানে কি হয় তুমি চোৱা যদি মই এইখন শীটত তোমালোকৰ এটা তোমালোকৰ কিবা ৰ এটা তলপিনে ওপৰপিনে কৰিছো গোটেইখিনি নেম গুছি গৈছে না এতে যিখিনি আছিল তোমালোকৰ ৰোল নম্বৰ নেম যি আছিল সব চাবা ইয়াৰ পৰা নাথাকে ওপৰপিনে গুছি যাব ফ্ৰেজেল কৰিলে কি হয় এই তোমালোকৰ টপ ৰ যিখন আছে এইখন ৰ তোমাৰ কি হ'ব এইখন ৰ তোমালোকৰ ওপৰপিনে গুছি না যা মই কৰি দেখাইছো তোমালোকৰ তাৰ কাৰণে কত যাব লাগিব তোমালোকৰ তাৰ কাৰণে যাব লাগিব ভিউ যোৱাৰ পিছত এটা অপচন এটা আছে ফ্ৰেজেল ইয়াত আছে না ফ্ৰেজেল ফ্ৰেজ এটা দেখেন আমাৰ কি কৰে টপ ৰ এইখিনি আমাৰ টপ ৰ যিখন আমাৰ টপ ৰ আছিল এটা চোৱাচোন এতিয়া গুছি যায় নেকি এইখিনি গুছি না যায় আৰু ইয়াৰ পৰা যিখিনি আছিল এইখিনি মই তোমাক হাইলাইট কৰি দিছো এটা হাইলাইট এইখিনি সো এতিয়া আৰু গুছি না যায় এইখিনি থাকি যাব তাৰ পিছত 4 নম্বৰ আছে 4 নম্বৰত কি আছে apply the sorting upon the name তোমার নেম যিখন আছিল নেমৰ হাতেকে sorting মানে apply বিকে sorting কৰে তেনেকৈ তোমাৰ a তেন আগত আহিব b তেনেকৈ আহিব তেনেকৈ এনেকৈ সিলেক্ট কৰিলা সিলেক্ট কৰাৰ পিছত তোমালোক কত যাব লাগে এটা sorting আছে এটা মানে কি নেমটো sorting কৰিছো এটা চোৱা এটা sortingত ক্লিক কৰিবা এটা কি a to z তোমালোকৰ এটা অপচন আছে extract মানে select যিখিনি select আছে এইখিনি তাৰ পিছত sort এটা চোৱা a তাৰ পিছত j r মানে তোমালোকৰ sorting হৈ গল 5 নম্বৰত দি আছে apply cell range name cell those এটো ধৰিব পাৰা নাই কি লিখিছে তোমালোকৰ যদি তোমালোকৰ তাত যদি আগৰ কোৱেশ্চন পেপাৰ আছে তোমালোকে নিশ্চয় এখিনি কৰিবা মই যিকোনো এটা তিনটা কৰিব দিছো মই চাৰিটা কৰিছো আৰু তলত যিখিনি আছিল তোমালোকৰ এখিনি পাৱাৰ পইণ্টত এখিনি মই নেক্সট ক্লাছত তোমালোকক ভালকৈ দেখাই দিম আৰু এটা এখন আছে তোমাৰ পাৰ্ট 2 মই দেখাই দিম 2017 পাৰ্ট 2 সম্পূৰ্ণ ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ আৰু গোটেইখিনি আমি ডিসকাস কৰিম 100% তোমালোকৰ কমন আহিব মেট্ৰিক পৰীক্ষাত কোনো ইয়াৰ ভিতৰত তোমালোকৰ কোনো কনফিউজন নাই যিমানখিনি কোৱেশ্চন পেপাৰ মই ডিসকাস কৰিম প্ৰ্যাকটিক্যালত থ্যাংক ইউ